আৰু এই মোৰ লগত দেৱ আছে দেৱ কিবা এটা কৈ দিয়াচোন মোক কিবা এটা কোৱা সকলোৱে নিৰঞ্জন দাক আদৰি ল'ব আগৰ পৰা কৈ আছে আজি আকৌ নতুনকে কৈ দিয়া দেই সকলোৱে আদৰি ল'ব বৰ ভাল মনৰ এজন মানুহ আগৰ পৰা গম পোৱাই পুৱাৰ ভাগতে আহিলে আৰু এতিয়া বাৰীখন দেখাবলৈ আনিলো নমস্কাৰ জনাইছো মই অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মই আজি আহিলো মোৰ ৰাতিপুৱা অকমান বিশেষ অসুবিধা এটা হৈছিলে সেইকাৰণে মই আমাৰ দেৱৰ ঘৰত পালোহি এয়া আমাৰ দেৱলতা হয় এওঁলোকৰ ঘৰত আহি মেলি অকমান ভাবিলো এওঁলোকৰ মানে এই বাৰীখনকে অকমান চাই যাওঁ বুলি ভাবিলো মই এনে কৈছো আপোনালোকক মানে কি হ'ল এওঁলোকে যে কালি পৰহি এতিয়া অলপ দিনৰ আগত গাড়ী এখন লৈছিলে কিছুমানে কমেণ্টত কৰি থাকে ফেচবুকৰ পৰা পইচা পাই গাড়ী লৈছে কিবা লৈছে আচলতে অকল সেইখিনি কথাই নহয় এওঁলোকে যে খুব কষ্ট কৰি আহিছে তাকে মই বাৰীখনকে অকমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দেৱ তোমাৰ বাৰীখন বিষয়ে অকমান মোক দেখাই দিয়া অকমান কৈ দিয়া কি কষ্ট কৰা মইতো দেখিছো বহুতে দেখিছো তুমি অকমান দেখাই দিয়া ধানখিনি কিমান লগাইছিলো দেখিছিলো ধান বিক্ৰী কৰি বহুত টকা পালো তাৰে অলপমান পইচা এবাৰ আলু আৰু সৰিয়হ খেতিত লগাইছো আৰু এটকা দুটকা কৰি সঞ্চয় কৰোঁতে গাড়ীখন ল'ব পৰা হ'লো ইনষ্টলমেণ্ট সোপা দিবলৈ আছেচোন আলু এটা চাইডত আপোনাৰ গোটা লগাই দিছোঁ আৰু এইখিনি বিলাহী আলু আৰু এখন নিজৰ বাৰীত আৰু জেওৰাখনৰ সিফালে যিমান আছে গোটেই খুৰীহঁতৰ বাৰীত সৰিয়হ লগাই আছোঁ তোমালোকে লগাইছা সৰিয়হবোৰ আমাৰ কেইবিঘা আছে তাতে তাত 5.5 বিঘামান আছে 5.5 বিঘা সেইখিনি বুজি পাইছোঁ বাৰু লাগিবই আৰু এতিয়া আপোনাৰ এটা চাইডত লগাই দিছোঁ কাটি এতিয়া তোমালোকৰ নিজৰ বাৰীখন কেইবিঘা আছে ইয়াত যিখিনি লগাই থৈছা 4 বিঘা 3 বিঘা 72 আছে 3 বিঘা 72 লোচা আছে ন দেখাচোন এই কি বিলাহী আলু লগাইছিলো বুলি কৈছা যে চাওঁচোন এতিয়া গম পালা এইখিনি হেৰি লগাই থৈছোঁ আপোনাৰ এইটো লাইনৰ পৰা জলন্ধৰ হয় এই কিবাটি বায়ে দিছিলে আলু অকমান ৰুই দিয়া বুলি তাইৰ কাৰণে চপাতে ৰুই দিছিলোঁ আমাৰ ৰাখি কাৰণে অঁ আৰু এইখিনি আপোনাৰ এইখিনি হৈছে বিলাহী আলু দেখিলে বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখুৱাইছোঁ এয়া আমাৰ দেৱলতাৰ বাৰীখন আচলতে খুব সুন্দৰকৈ সজায় নিজে বহুত কষ্ট কৰে আচলতে মই সেইটো কাৰণে কৈছোঁ আপোনালোকে ভুলতো নাভাবিব দেৱলতাই যে কম কষ্ট কৰি পইচাটো ইনকাম কৰিছে গাড়ী লৈছে বুলি কেতিয়াও নাভাবিব বাৰীখন আপোনালোকে চাওক কিমান যে কষ্ট কৰে মই দেখুৱাইছোঁ আৰু এইফালে চাওক তামোল গছ কলগছ ভৰপূৰ হৈ আছে অকণমান চাপৰ হৈ আছে বাৰু লাহেকৈ আৰু 7-8মান বছৰৰ পাছত আৰু এই তামোল গছখিনিও লাগিব ধুনীয়াকৈ দেখুৱাই আছোঁ বাৰীখন দেৱ তুমি মটৰ লগাইছিলা 3 কেজি লগাইছিলা বলেনে ক'লে দেৱ সিঁচিলে অকণমান বুলি ক'লে তাৰপৰা সেইখিনি এইবিলাক আলু নুৰু মটৰ নুৰু তই সিঁচিলেচোন ক'লে মই সিঁচিলোঁ ইমান ধুনীয়া হৈছে এইখিনি ধুনীয়া হৈছেতো আকৌ যে হেৰিটো যে কিমান সেৰেঙাকে যে হেঁচিব লাগে সেই কথাখিনি যে গম পাইছা এইটো খুব ডাঙৰ কথা কিন্তু মই উঠিতো আজিকালি জানো তো বঢ়িয়া সঁচাকৈ সৰিয়হ অকণমান লগাইছে নিজে ছিটিয়াইছিলোঁ বুলি কৈছে দেৱই এই বাৰীত নিজৰ বাৰীত তো আৰু এইফালে মই দেখুৱাইছোঁ 6-7 বিঘামান আছে সেইটো পাই এইখিনি ভাল আছে এইখিনি ভাল হৈছে ন পানী লাগিছিলে কিছুমানে সৰিয়হ উঠাইছে নেকি বাৰু ক'ত উঠাইছে আগতীয়া মানে মমিবাহঁতৰ হ'লতো বহুত আগতীয়া আহিব আমাৰ যে ধানৰ পৰা আমি লগাব নোৱাৰোঁ আগতীয়াকৈ ধান দুটা খেতি কৰোঁ যে ধান কাটিয়ে সৰিয়হ লগাওঁ ইয়াত কেইবিঘা আছে বুলি কৈছিলা 5.5 বিঘা আছে আৰু এইখনে হয় সিটো পাৰ ডোখৰটো বেলেগৰ এইখন 5.5 বিঘা এইফালে বাৰীত তোমাৰ সেইফালে এইফালে লগাই 0.5 বিঘা মান হ'ব তাৰমানে 6 বিঘা মাটি সৰিয়হ লগাইছা বঢ়িয়া খুব বঢ়িয়া কিন্তু কিবা অলপমান বৰষুণ লাগিছিলে এইবাৰ মানে বৰষুণ খুবেই কম সেইটো কাৰণে অকণমান হ'লেও মই দেখাত কিন্তু আমাৰ যিবোৰ ঠাই নহয় আমাৰ সেইবোৰতকৈ বহুত ভাল হৈছে পানী অলপ পোৱা হ'লে গুটিখিনি অকণমান ভালকৈ ধৰিলে ন তাকে দেৱৰ বাৰীখন চালোঁ খুব ভাল লাগিলে অকণমান এইডোখৰ ওখডোখৰ খেৰ ধান খেৰ আছিলে যে জ্বলাই দিছিলোঁ যে ওখ হৈছে ধান খেৰ জ্বলাই দিলা জ্বলাই দিলোঁ সাৰৰ কাৰণে সি বেছি ওখ হৈ গ'ল অকণমান কিনকিনীয়া বৰষুণ এজাক পোৱা হ'লেও
ফুলৰ ভাল কাৰণে হ'লে বেছি নাই এতিয়া যথেষ্ট ভাল হৈছে আমাৰ গাঁৱৰ মাটিখিনিতকৈ যথেষ্ট ভাল তোমালোকৰ আৰু এইবোৰ নৰাবোৰ আছে আকৌ ন ধান থাকোঁতেই তাৰমানে এইখিনি থকা সময়তে হাল মাৰি মেলি লগাই দিলে ন বৰষুণ পোৱা হ'লে খাৰুৱা হৈ গ'ল হ'লে হ'ল নাই এতিয়াও বঢ়িয়া হৈছে এইখিনি তোমাৰ মাজতে আৰু একদিন যদি বৰষুণো পায় ফুলি থকা সময়কেইদিনতে বহুত ভাল হৈ উঠিব ঠিকে আছে এতিয়াও বহুত ভাল হৈছে বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো চাব দেই আপোনালোকে আৰু এই মোৰ লগত দেৱ আছে দেৱ কিবা এটা কৰি দিয়া কিবা এটা কোৱা সকলোৱে নিৰঞ্জন দাক আদৰি ল'ব আকৌ নতুনকৈ কৰি দিয়া দেই সকলোৱে আদৰি ল'ব বৰ ভাল মনৰ এজন মানুহ আগৰ পৰা গম পোৱাই পুৱাৰ ভাগতে আহিলে আৰু এতিয়া বাৰীখন দেখাবলৈ আনিলোঁ ভাল লাগিছে